আৰু বিস্তৃত খবৰলৈ আগবাঢ়িছো আৰম্ভণিতে এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ 48 গৰাকী লোক কৰোনা ভাইৰাছ পজিটিভ পুলি ধৰা পৰিছে ইয়াৰে হৈতে 514 জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা কৰিমগঞ্জত 16 জন কৰোনা আক্ৰান্ত ধৰা পৰিছে লখিমপুৰত 8 গৰাকী কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে গুৱাহাটী মহানগৰীত কোৱাৰেণ্টাইন চেণ্টাৰত 8 জনৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ পুলি কাছাৰত 5 জন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে হাইলাকান্দিত 4 গৰাকী কৰোনাত আক্ৰান্ত হৈছে দক্ষিণ হালমৰা 3 জন আক্ৰান্ত হৈছে কোভিড-19ত নলবাৰীত আক্ৰান্তৰ সংখ্যা 2 গৰাকী মৰিগাঁও আৰু গোৱালপাৰাত এজনকৈ আক্ৰান্ত হৈছে সোমবাৰৰ দিনটোত কৰোনা আক্ৰান্তৰ সংখ্যা ইয়াৰে সৈতে 122 জনলৈ বৃদ্ধি পাইছে পুনৰবাৰ জনাইছো এই মুহূৰ্তত ৰাজ্যত 514 জনলৈ বৃদ্ধি পালে কৰোনা ভাইৰাছ কোভিড-19ত আক্ৰান্তৰ সংখ্যা কৰোনা ভাইৰাছ পজিটিভ শেহতীয়াকৈ ধৰা পৰিছে 48 জনকৈ ৰোগীৰ দেহত ইয়াৰে হৈতে আমি পুনৰবাৰ জনাইছো 514 জনলৈ বৃদ্ধি পালে কৰোনা ভাইৰাছ আক্ৰান্তৰ সংখ্যা কৰিমগঞ্জত 16 জনৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ লখিমপুৰত 8 গৰাকীৰ দেহত ধৰা পৰিছে গুৱাহাটী কোৱাৰেণ্টাইন চেণ্টাৰত আনহাতে 8 জন লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ কাছাৰত ইফালে 5 জনকৈ লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে হাইলাকান্দিত 4 জন কোভিড-19ত আক্ৰান্ত হৈছে দক্ষিণ হালমৰা 3 জন আক্ৰান্ত হৈছে কোভিড-19ত নলবাৰীত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 2 জন মৰিগাঁও আৰু গোৱালপাৰাত এজনকৈ লোক আক্ৰান্ত হৈছে সোমবাৰৰ দিনটোত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে কেৱল সোমবাৰৰ দিনটোতে ৰাজ্যত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 122 জনলৈ 122 জনকৈ লোক সোমবাৰৰ দিনটোত কোভিড-19 পজিটিভ পুনৰবাৰ জনাইছো মাত্ৰ কেইটামান মুহূৰ্ত পূৰ্বে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি সদৰি কৰিছে যে শেহতীয়াকৈ ৰাজ্যত 48 জন কোভিড-19 পজিটিভ হিচাপে ধৰা পৰিছে শেহতীয়াকৈ 48 গৰাকী ধৰা পৰাৰ পূৰ্বে সোমবাৰৰ দিনটোত অসমত ধৰা পৰিছিল আন 74 জন কোভিড আক্ৰান্ত বহিৰাজ্যৰ পৰা আহি বৰ্তমান কোৱাৰেণ্টাইন চেণ্টাৰত থকা বহু লোকৰে গাত দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ হিচাপে ইয়াৰে সৈতে আজিৰ দিনটোৰ খবৰ যদি আমি জনাওঁ আজিৰ দিনটোতে সোমবাৰৰ দিনটোতে পোহৰলৈ আহিছে যে আক্ৰান্তৰ সংখ্যা সোমবাৰৰ দিনটোত 122 জনলৈ বৃদ্ধি 122 জনকৈ লোক কেৱল সোমবাৰৰ দিনটোতে আক্ৰান্ত হৈছে ইয়াৰে সৈতে সামগ্ৰিক ৰূপে 514 জন আক্ৰান্ত হৈছে কোভিড-19ত সংখ্যা আমি টেলিভিছনৰ পৰ্দাত দাঙি ধৰিছো 514 জন আক্ৰান্ত হৈ আছে ইয়াৰে 62 জন তেওঁলোক সম্পূৰ্ণ আৰোগ্য লাভ কৰিছে আৰু বৰ্তমান সক্ৰিয় হৈ থকা যিসমূহ কোভিড-19 ৰোগী তেওঁলোকৰ সংখ্যা 445 আৰু জনালো যে শেহতীয়াকৈ 48 গৰাকী লোকৰ দেহত ধৰা পৰাৰ পূৰ্বে আচলতে সোমবাৰৰ দিনটোত অসমত ধৰা পৰিছিল আন 74 জন কোভিড আক্ৰান্ত বহিৰাজ্যৰ পৰা আহি বৰ্তমান কোৱাৰেণ্টাইন চেণ্টাৰত থকা বহু লোকৰে দেহত ধৰা পৰিছে কোভিড-19ৰ অৱস্থিতি 466 দিনটোত 74 জন বৃদ্ধি পালে কোভিড আক্ৰান্তৰ সংখ্যা অসমত ক্ৰমে অধিক হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত 25 মে 1:15 মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট নতুনকৈ বৃদ্ধি 39 জন কোভিড-19 পজিটিভ পুৱা 8:50 আছিল হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো আসাম কোভিড কাউণ্ট টুইট 35 জন নতুন আক্ৰান্ত দুইটা টুইটৰ পৰিসংখ্যা অনুসৰি দিনটোত গোলাঘাটত সৰ্বাধিক কৰোনা আক্ৰান্তৰ সংখ্যা দিনটোতে গোলাঘাটত ধৰা পৰিল 53 গৰাকীৰ লোকৰ গাত কৰোনাৰ অৱস্থিতি কোৱাৰেণ্টাইন চেণ্টাৰত থকা 28 কেইজন কোভিড-19 আক্ৰান্তকে প্ৰেৰণ কৰা হৈছে গোলাঘাটৰ কোভিড-19 চিকিৎসালয়লৈ এটা কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা অৰ্থাৎ মহেশ্বৰী ভৱন এই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা আজি 18 জন পজিটিভ আহিলে তেওঁলোক যোৱা আজি 3 দিনৰ আগৰ যিখন চেন্নাইৰ পৰা ইয়ালৈ শ্ৰমিক এক্সপ্ৰেছ আহিছিলে সেই শ্ৰমিক এক্সপ্ৰেছতে তেওঁলোক ইয়ালৈ আহিছিলে দেওবাৰলৈ কৰোনা মুক্ত জিলা হৈ থকা ধেমাজিত সোমবাৰৰ দিনটোত ওলাল 4 জন কোভিড-19 পজিটিভ পুৱাই কোভিড-19 পজিটিভ ওলোৱা যুৱকজন ধেমাজিৰ বৰদলনিৰ দিহিঙীয়া গাঁৱৰ নীলমণি বৰগোহাঁই চেন্নাইৰ পৰা ৰেলেৰে ডিব্ৰুগড়লৈ আহিছিল যুৱকজন
ধেমাজি তিলিটানস্থিত কোৱাৰেণ্টাইন চেণ্টাৰত স্ক্ৰিনিং টেষ্ট কৰোৱাৰ সময়ত পোৱা গৈছিল অধিক উষ্ণতা নিশা স্বাব টেষ্টৰ ফলাফলত আহিল কৰোনা পজিটিভ বৰ্তমান ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে নীলমণি বৰগোহাঁই কৰিমগঞ্জ জিলাত নতুনকৈ কৰোনা আক্ৰান্ত হ'ল 5জনকৈ যুৱক মুম্বাইৰ পৰা উভতি আহিছিল 5জন ইয়াৰে 4জন কাছাৰ জিলাৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকাৰ বিপৰীতে দেবুদাস নামৰ আন এজন আছিল কৰিমগঞ্জ জিলাৰ লোৱাৰপুৰা আদৰ্শ বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত নিশাই আটাইকে প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ ইয়াৰ উপৰিও শিৱসাগৰৰ 2জন কোকৰাঝাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ 6জন আৰু যোৰহাটৰ এজনৰ দেহত পোৱা গৈছে কোভিড-19ৰ অৱস্থিতি বেদবাৰী বৰপাত্ৰ গাঁৱৰ প্ৰাৰ্থনা বৰপাত্ৰ গোহাঁই তেওঁ দিল্লীত আছিলে যোৱা 18 মেৰ দিনা দিল্লীৰ পৰা আহি তেওঁ যোৰহাটৰ কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত হৈছিলহি আৰু তেওঁ এটা চেণ্টাৰ কল চেণ্টাৰত তেওঁ তাত কাম কৰি আছিল বোকাজানত পুনৰ এজনৰ দেহত ওলাল কোভিড-19 পজিটিভ আক্ৰান্ত যুৱকজনৰ নাম মহেন্দ্ৰ হেমব্ৰম চেন্নাইৰ পৰা আহিছিল যুৱকজন 18 মেৰ পৰা বোকাজানৰ প্ৰিয়ংকা লজত কোৱাৰেণ্টাইনত আছিল যুৱকজন এই যুৱকজনৰ সৈতে তিনি পাৰ্বত্য জিলাত চিনাক্ত সৰ্বমুঠ 13জন কোভিড পজিটিভ ৰোগী আনহাতে কোভিড-19 পজিটিভ ওলাই আছে সুপাৰ স্প্ৰেডাৰ মংৰু চাহানীৰ সংস্পৰ্শলৈ অহা লোক গুৱাহাটী মহানগৰীত আক্ৰান্ত কমলেশ চৌধুৰী আৰু সোনু ৰায় এই দুইজনে আহিছিল মংৰু চাহানীৰ সংস্পৰ্শলৈ দুইজনে আছিল ভূতনাথৰ বিহাৰপট্টিৰ কণ্টেইনমেণ্ট জোনত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু শেহতীয়া খবৰ জনাম জিএমচিএইচৰ পৰা 3গৰাকী কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগী আৰোগ্য হৈ উঠিছে আৰু তেওঁলোকক ইতিমধ্যে ডিসচাৰ্জৰ ব্যৱস্থা কৰা হৈছে আৰোগ্যসকল ক্ৰমে নিতুল হাউ কণমানি শিশু চম্পা বৰা আৰু বাসুদেৱ পাটোৱাৰী 3গৰাকী জিএমচিএইচত চিকিৎসাধীন হৈ আছিল মুম্বাইৰ পৰা আহিছিল 3গৰাকী জিএমচিএইচত সাংবাদিকক সম্বোধন কৰি মুকলি কৰি দিলে আটাইকে বৰ্তমানলৈকে ৰাজ্যত কোভিড-19ত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ইয়াৰে সৈতে 62গৰাকী জিএমচিএইচৰ পৰা 3গৰাকী কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগী আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক আৰোগ্য লাভ কৰাৰ পিছতে মুকলিৰ ব্যৱস্থা কৰা হৈছে আজি আমি ইয়াতে গুৱাহাটী মেডিকেল কলেজৰ পৰাও আমি 3গৰাকী পেচেণ্টক ৰিলিজ কৰিব খুজিছোঁ চম্পা বড়ো তেওঁ গোলাঘাটৰে হয় 13 বছৰীয়া ছোৱালী বম্বেত তেওঁ SRCC হস্পিটেলত অপেন হাৰ্ট সাৰ্জাৰীৰ কাৰণে গৈছিলে অপেন হাৰ্ট সাৰ্জাৰী কৰি যোৱাৰ পিছত তেওঁ ঘূৰি আহিব পৰা নাছিলে বহুত দিন আমাৰ যেতিয়া কেন্সাৰ পেচেণ্টসকলৰ বাবে আমি বাছ আনিছিলোঁ তেতিয়া সেই বাছতে তেখেত আমাৰ লগত আহিলে কিন্তু চম্পা পজিটিভ হল মাক পজিটিভ নহল পুষ্পা শইকীয়া পজিটিভ হোৱা নাছিলে কিন্তু যেতিয়া মই সুধিলোঁ মাকক যে ছোৱালীজনীৰ পজিটিভ হল আপুনি কি কৰিব বোলে ময়ো থাকিম প্ৰায় বহুত দিন ধৰি মাক আৰু জীয়েক একেলগে আমাৰ জিএমচিএইচত থাকিলে কিন্তু মাক পজিটিভ নোহোৱাকৈয়ে ওলাই গ'ল যদিও মাকে বহুত ডাঙৰ ৰিস্ক এটা লৈছিলে কিন্তু ভগৱানৰ আশীৰ্বাদত একেলগে একে ৰুমত থকাৰ পিছতো তেওঁ পজিটিভ নহল আসলতে মই হেতু কথা ক'বৰ কাৰণে আপোনালোকক মাতিছিলোঁ নহলে ৰিলিজটো একেটা দিন হৈয়ে থাকিব একেটা ৰুমতে পুষ্পা শইকীয়া চম্পা বৰা আমাৰ মেডিকেল কলেজত থাকিলে প্ৰায় 11 দিন একেলগে ৰুমত থকাৰ পিছতো মাকৰ বেমাৰ নহল আৰু আমি মাকৰ ওপৰতো 3টা টেষ্ট কৰিলোঁ তথাপিতো মাক পজিটিভ হোৱা নাই অফকোৰ্স ছোৱালীজনী পজিটিভ হৈছিল যদিও তেওঁ ঠিক হল আৰু হাৰ্টৰ অপাৰেশ্যনৰ পিছতো কোভিড-19ৰ পৰা সুস্থ হৈ উঠাটো এইটো এটা আমাৰ সকলোৰে কাৰণে খুব ভাল কথা 13 তাৰিখে তেওঁক আমি ছোৱালীজনীক কণমানি শিশুটিক আমি পজিটিভ হিচাপে পাইছিলোঁ 23 আৰু 24 তাৰিখে আমি 2গৰাকীকে নিগেটিভ হিচাপে আমি পালোঁ
তাৰপিছত বাকী আমাৰ নিতুল খাউত আৰু বসুদেৱ পাটোৱাৰী এওঁলোকো বম্বেত গৈছিলে আমাৰ পেচেণ্টৰ লগত, কেঞ্চাৰ পেচেণ্টৰ লগত। তেওঁলোক আহোঁতে আমাৰ ৰোগে তেওঁলোকক পালে, তেওঁলোক পজিটিভ হ'ল, কিন্তু তেওঁলোকো আজি দুটা টেষ্ট আমি উপৰ্যুপৰি কৰাৰ পিছত তেওঁলোক নিগেটিভ হ'ল। বিহাৰত বাট হেৰাল ডিব্ৰুগড় স্পেচিয়েল শ্ৰমিক এক্সপ্ৰেছৰ 2টা দিন ধৰি বিহাৰতে আবদ্ধ হৈ আছে ট্ৰেইনখন। পুনে মহাৰাষ্ট্ৰৰ পৰা অসমলৈ আহিছিল এইখন ৰেল আৰু বিহাৰতে ঘূৰি আছে ডিব্ৰুগড় স্পেচিয়েল শ্ৰমিক এক্সপ্ৰেছ। 22 মে ডিব্ৰুগড়লৈ আহিছিল শ্ৰমিক এক্সপ্ৰেছ ৰেলখনত 2 দিন ধৰি আবদ্ধ হৈ আছে শ শ অসমৰ যাত্ৰী। দেওবাৰৰ পৰাই পানী এটুপিও তেওঁলোকে পোৱা নাই। হাহাকাৰ অৱস্থা এইসকল যাত্ৰীৰ মাজত। আজি গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছিল ৰেলখন। ৰেল কৰ্তৃপক্ষক অভিযোগ পিছতো লোৱা নাই কিন্তু কোনো ধৰণৰ ব্যৱস্থা উপায়হীন হৈ পৰিছে যাত্ৰীসকল। উপায়হীন যাত্ৰীসকলে বিচাৰিছে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ সহায়ৰ হাত। বিহাৰত বাট হেৰাইছে ডিব্ৰুগড় স্পেচিয়েল শ্ৰমিক এক্সপ্ৰেছখনে। পুনে মহাৰাষ্ট্ৰৰ পৰা আহি আছিল। 2টা দিন ধৰি এতিয়া বিহাৰতে আবদ্ধ হৈ আছে ট্ৰেইনখন আৰু ট্ৰেইনখনত থকা যাত্ৰীসকল তেওঁলোকে এতিয়া এটুপি পানীৰ অভাৱত হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে। পুনে মহাৰাষ্ট্ৰৰ পৰা অসমলৈ উভতিছিল এইখন ট্ৰেইন। বিহাৰতে এতিয়া ঘূৰি আছে ডিব্ৰুগড় স্পেচিয়েল শ্ৰমিক এক্সপ্ৰেছখন। 22 মে ডিব্ৰুগড়লৈ আহিছিল শ্ৰমিক এক্সপ্ৰেছখন। ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰিছিল ৰেলখন। 2টা দিন ধৰি বিহাৰত আবদ্ধ হৈ আছে। তাত শ শ অসমৰ যাত্ৰী আছে আৰু এই যাত্ৰীসকলৰ মাজত স্বাভাৱিকতে কেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে এয়া সহজে অনুমান কৰিব পাৰে সকলোৱে। দেওবাৰৰ পৰা পানী এটুপিও পোৱা নাই। এতিয়া এইসকল আবদ্ধ হৈ থকা যাত্ৰীয়ে বিচাৰিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে বা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এটা হস্তক্ষেপ কৰক আৰু ৰেল কৰ্তৃপক্ষক তেওঁলোকে জনাইছে বাৰম্বাৰ, কিন্তু অভিযোগ কৰিছে যে গুৰুত্ব দিয়া হোৱা নাই তেওঁলোকৰ অৱস্থাৰ প্ৰতি। উপায়হীন ৰেল যাত্ৰীসকলে এতিয়া ৰাজ্য চৰকাৰৰ সহায়ৰ হাত বিচাৰিছে। असम का रहने वाला है। हम लोगों को पुणे से पुणे डिब्रूगढ़ श्रमिक स्पेशल ट्रेन दिया गया था। फ्राइडे से 22 तारीख को हम लोगों को पुणे से बैठा है हम लोग शाम को 6 बजे। हालांकि आज की टाइम पे हम लोगों को अपनी गुवाहाटी में पहुंचना चाहिए था, लेकिन ये ट्रेन हम लोगों को उल्टा रास्ता पे लेके आया है। आज 2 दिन से बिहार के अंदर ही घुमा रहा है। अभी तक हम लोगों को घर पे जाने के लिए कोई भी गारंटी नहीं है कि ये ट्रेन हम लोगों को घर पे लेके कब जाएगा। आज इतना दिन 2 दिन हो गया, हम लोगों के पास ना पीने को पानी है, ना खाने को कुछ सामान है, खाने के लिए कुछ भी नहीं है। ट्रेन का ड्राइवर हर जगह में गाड़ी रुका रहा है। 5 मिनट, 10 मिनट, आधा घंटा, 2 घंटा, 3 घंटा स्टेशन हो या ना हो। आज की सिचुएशन में ऐसे हो गया कि कल रात से हम लोग को उल्टा रास्ता पे गाड़ी घुमा रहा है। अभी गाड़ी का इंजन खुला है, खुल के वापस पूरा रात भर जो गाड़ी चलाया था जितना, यही वापस रिवर्स लेके जा रहा है हम लोगों को वहां पे। अभी इधर छोटा बच्चा है, लेडीज है, प्रेग्नेंट लेडीज भी है। अभी हम असम गवर्नमेंट से ये पूछना चाहता हूँ कि हम लोगों को जिस सिचुएशन पे उन्होंने छोड़ा है, क्या हमारी असम के अंदर का जितना भी मंत्री मिनिस्टर है उन्होंने को भी पूछा? जो श्रमिक स्पेशल ट्रेन छूटा था पुणे से, वो ट्रेन काल को 4 बजे गुवाहाटी में पहुंचने का टाइमिंग है, रियल टाइमिंग। आज का दिन बोलते 24 आवर्स वो उल्टा रास्ता पे चला है। आज की डेट पे वो कहाँ पे है, किधर है, किसी ने ये पूछा भी नहीं है। পুনৰ স্বাগতম জনাইছো। পবিত্ৰ ঈদ উৎসৱ নহয়, ৰক্ষা কৰা হ'ল ঈদৰ পৰম্পৰা। সামাজিক ব্যৱধান ৰক্ষা কৰি বিশ্বই উদযাপন কৰিলে প্ৰথমটো ঈদ। সমূহীয়া নামাজৰ পৰিৱৰ্তে প্ৰথমবাৰলৈ হয়তো 4 বেৰৰ মাজত এনেকৈ পঢ়িলে ঈদৰ নামাজ। পবিত্ৰ ঈদ উৎসৱ নহয়, কেৱল ৰক্ষা কৰা হ'ল পৰম্পৰা। সামাজিক ব্যৱধান ৰক্ষা কৰি বিশ্বই প্ৰথমবাৰলৈ পাতিলে ব্যতিক্ৰমী ঈদ। জাকজমকতা পৰিহাৰ কৰি কেৱল ধৰ্মীয় পবিত্ৰতা ৰক্ষা কৰি বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে লকডাউনৰ মাজতেই উদযাপন কৰিলে ঈদ উল ফিতৰ। এয়া অমৃতসৰ জামা মছজিদৰ দুৱাৰ বন্ধ, সেইবাবে বাহিৰতেই নামাজ পাঠ। इस पवित्र
आज जो दिन था ईद का, इसके अंदर पूरे मुल्क के लिए बल्कि पूरी दुनिया के लिए जो इस वक्त जूझ रहे हैं कोरोना वायरस के इस बीमारी से, उससे छुटकारा पाने के लिए हमने अल्लाह से दुआ की है और पूरी अमन शांति के लिए हमारे मुल्क में बल्कि पूरे दुनिया के अंदर अमन बना रहे। দিল্লীৰ জামা মছজিদ চৌহদত পূৰ্বে ঈদ উল ফিতৰৰ এই দিনটোতেই ধৰ্মপ্ৰাণ লোকেৰে গিজ গিজাই থাকে। এতিয়া বন্ধ মছজিদৰ সন্মুখত প্ৰশাসনৰ চোকা পহৰা। ईद के उपलक्ष्य में पुख्ता अरेंजमेंट लगे हुए हैं। लोगों से अपील की गई है कि लोग घर पे ही रह के नमाज़ पढ़ें, बाहर ना निकलें और ईद की खुशियां घर में ही मनाएं। इसके लिए हमने कल से ही अनाउंसमेंट भी की है, सोशल मीडिया के थ्रू भी लोगों को अपील की है और तमाम मस्जिदों के इमामों हजरात ने भी ये बात लोगों को बताई है। একে দৃশ্য দিল্লীৰ ফতেপুৰী মছজিদতো। কৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধৰ চেষ্টাৰে দেশৰ মছজিদসমূহত বাৰণ কৰা হৈছে ঈদৰ নামাজ পাঠ। সেইবাবে সমূহীয়া নামাজৰ পৰিৱৰ্তে ঘৰে ঘৰে ৰাজ্যবাসীয়ে কৰিলে ঈদৰ নামাজ পাঠ। গোলাঘাটৰ শান্তিপুৰৰ নিবাসী শামছুদ্দিন আহমেদৰ ঘৰত শুনা গ'ল জিকিৰৰ ধ্বনি। এইটো হ'ল বিশ্বৰ ভয়াৱহ দিন, যিটো দিনত আমাৰ মানুহ নাথাকিলে ঈদ নাথাকে। ঈদৰ কথা নাই, আমি মানুহ থাকিব লাগিব জীয়াই। সেয়েহে আমি নীতি নিয়মৰ মাজেৰে এই কৰোনাৰ লগত যুদ্ধ কৰিবই লাগিব। গতিকে আমি ঈদৰ যিটো সামঞ্জস্য ৰাখি আমি যাতে ঈদটো পালন কৰোঁ, কিন্তু দেহাটো ৰক্ষা কৰিবই লাগিব। যোৰহাটতো অনাতাঁৰ শিল্পী তথা সাংবাদিক নেকিব আহমেদৰ দলেও পৰিৱেশন কৰে জিকিৰ। এয়া নলবাৰীৰ ইছলাম চুবুৰীৰ এজন ব্যক্তিৰ ঘৰত ঈদৰ নামাজ পাঠ। সামাজিক ব্যৱধান ৰক্ষা কৰি পৰিয়ালটোৱে এইদৰে অংশ ল'লে ঈদৰ নামাজত। ঈদৰ দিনা গোৱালপাৰা চহৰৰ ঈদগাহ মৈদানসমূহতো দেখা গ'ল এক সেৰেঙা পৰিৱেশ। মছজিদত আমাৰ 5 জনতকৈ বেছি পৰিব দিয়া নাই। আমি যেনেকুৱা আমাক প্ৰশাসনীয় বিভাগ আৰু আৰক্ষী বিভাগৰ পৰা যি নিৰ্দেশ দিছে, আমি সেই অনুপাতে আমি সকলো মছজিদতে আমি এটা মেছেজ দিছিলোঁ আৰু সেই মেছেজ অনুযায়ী সকলো গোৱালপাৰা যি আঞ্জুমানৰ অন্তৰ্ভুক্ত 32খন সমাজৰ ওপৰঞ্চি যিবিলাক মছজিদ আছে তেওঁলোকে 5 জন কৰিহে নামাজ আদায় কৰাইছে। এয়া গোৱালপাৰা জিলাৰ ধূপধৰাৰ দৃশ্য। প্ৰশাসনৰ নীতি নিৰ্দেশনা মানি ধূপধৰা জামে মছজিদতো 4 জন লোকে নামাজ পঢ়াৰ বিপৰীতে সকলোৱে ঈদৰ নামাজ ঘৰতে পাঠ কৰিলে। চৰকাৰৰ নিৰ্দেশনা পালন কৰি ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই নিজ গৃহত সামাজিক দূৰত্ব বজাই ৰাখি পাঠ কৰিলে পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ। মৰাণতো ঘৰে ঘৰে সম্পন্ন হ'ল ঈদৰ নামাজ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। কৰোনাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত বানৰ সংহাৰ আৰম্ভ হৈছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা নামি অহা পানীয়ে সৃষ্টি কৰিছে বিভীষিকাৰ। ইফালে ভূটানৰ পৰা নামি অহা পানীৰ ফলত এফেনে ফুটুকাৰে বৃদ্ধি পাবলৈ ধৰিছে নোৱা নৈৰ পানীৰ স্তৰ। কৰোনাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ সংহাৰ। বানে একাংশৰ ঘৰ দুৱাৰ বুৰাই পেলোৱাৰ লগতে উটুৱাই নিছে বাট পথ। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা হঠাৎ নামি অহা ঢলত নিমিষতেই বানত প্লাবিত হ'ল দুধ নৈ কেইবাখনো গাঁও। বহু পৰিয়ালৰ বাসগৃহ আৰু চোতালত একাঠো পানী। গোৱাবাৰী জনাইমাৰীৰ নিৰ্মীয়মান এটা গড় কাপ্তানী পথৰ 2টা অংশও উটুৱাই নিলে পানীয়ে। ইফালে দুধনৈ চহৰৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু 46 নম্বৰ ৰাজ্যিক ঘাইপথত সৃষ্টি হৈছে কৃত্ৰিম বান্ধ। এতিয়া পিছফালে যে এটা ৰাস্তা আছে, PWD ডিপাৰ্টমেণ্টৰো অলপ ভুল আছে। তাতে য'ত মানে ডাঙৰ ডাঙৰ বক্স কালভাৰ দিব লাগিছিল তাত দিছে সৰু হোম পাইপ, আৰু য'ত মানে কালভাৰ আছে আগতে ব্ৰিজ আছিল সেই ব্ৰিজখন উঠাই কালভাৰ দিছে, সৰু কালভাৰ দিছে। সেইটো বহুত ভুল হৈছে। গতিকে তাৰ ফলত আমাৰ এইখিনিত বহুত যথেষ্ট ক্ষতিসাধন হৈছে আমাৰ এইখিনি অঞ্চল। বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণ আৰু মেঘালয়ৰ পৰা নামি অহা ঢলে কালৰূপ ধাৰণ কৰিছে গোৱালপাৰাত।
বানাক্ৰান্ত লোকে ইতিমধ্যে আশ্ৰয় লৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত। 2014 আৰু 4 যেনেকৈ ভয়ানক দুৰ্যোগ হৈছিলে সেই লৈ মানুহকেইটা মানে আতংকিত হৈ গৈছে। জলমগ্ন হ'ল নলবাৰী চহৰো। চহৰখনৰ প্ৰতিটো পথ উপপথ বুৰ গ'ল কৃত্ৰিম বানত। পৌৰসভাৰ অকৰ্মণ্যতা আৰু স্থানীয় বিধায়কৰ নিৰ্বিকাৰ ভূমিকাৰ বাবে নলবাৰীবাসীয়ে ফল ভুগিবলগীয়া হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। নলবাৰী চহৰৰ প্ৰতিটো আলিয়ে গলিয়ে একাঠু পৰ্যন্ত পানী, অন্তত ৰাতি বৰষুণ অহা নাই কাৰণে পানীৰ কিছু প্ৰকোপ কমিছে। অন্তত যোৱা ৰাতিও যদি বৰষুণ আহি থাকিলেও আজি গোটেই সমগ্ৰ নলবাৰী চহৰৰ প্ৰতিটো আলি গলি আৰু নলবাৰীৰ ঘৰবিলাকৰ আলিৰ তলত ধৰা এই ক্ষেত্ৰত যোৱা কিছুদিনলৈকে থকা বিজেপি নেতৃত্বাধীন পৌৰসভাই আৰু নলবাৰী উন্নয়ন প্ৰাধিকৰণে নলবাৰীৰ আলিয়ে গলে দেশত বিভিন্ন উচ্চ স্তৰৰ বিল্ডিং প্ৰতিষ্ঠা হৈছে, কিন্তু সেইবিলাক বিল্ডিঙে নলা নৰ্দমা নীতি নিয়ম নমনাৰ ফলত আজি নলবাৰী চহৰখন জলমগ্ন হৈছে। ইফালে নোৱানৈ মথাউৰি ছিঙি মঙলদৈ ভুটীয়াচাঙত বানৰ সংহাৰ। বানত বুৰ গ'ল সকলো বাট পথ। ভুটীয়াচাঙৰ কাষৰীয়া গাঁও চেংৰিমাৰী বানত প্লাবিত হোৱা লগতে ভূটান পাহাৰৰ পৰা নামি অহা পানীৰ ফলত ফেনে ফুটুকাৰি বৃদ্ধি পাব ধৰিছে নোৱানৈৰ পানী। ঠায়ে ঠায়ে মথাউৰি ছিঙি মঙলদৈ ভুটীয়াচাং পথ বুৰাই পেলোৱাৰ লগতে 2 নম্বৰ কলাইগাঁওকে ধৰি বহুকেইখন গাঁও জলমগ্ন হয়। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিহিং পাটকাৰ চালেকিত উপস্থিত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত উচ্চস্তৰীয় এটা সজাতি দল একেদিনাই সেই স্থানত উপস্থিত হৈ দিহিং পাটকাইৰ সুৰক্ষাৰ অৰ্থে প্ৰতিবাদ সাব্যস্ত কৰিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এটা সজাতি দলে। ৰাজ্যৰ ভিন্ন প্ৰান্ততো দিহিং পাটকাইৰ সুৰক্ষাৰ দাবীৰে হৈছে প্ৰতিবাদ। দিহিং পাটকাইক সুৰক্ষা দিয়ক। অবৈধ কয়লা খননৰ বিৰোধিতা তথা দিহিং পাটকাইৰ সুৰক্ষাৰ দাবীৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ। দিহিং পাটকাইক কয়লাৰ মুক্ত খননৰ বাবে ৰাষ্ট্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ অনুমোদনৰ পাছতে সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত এটা সজাতি দলে ভ্ৰমণ কৰে দিহিং পাটকাইৰ চালেকিৰ অঞ্চলটো পৰিভ্ৰমণ কৰি অজিত কুমাৰ ভূঞাৰ মন্তব্য, জৈৱ বৈচিত্ৰ্যৰে ভৰা এই প্ৰাকৃতিক সৌন্দৰ্য কোনো কাৰণতেই অন্যায়ভাৱে খনন কৰিবলৈ দিয়া নহ'ব। ইয়াক সংৰক্ষণ কৰিব লাগে, প্ৰস্তাৱিত সংৰক্ষণ নহয়, প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল এইটো। গতিকে আমাৰ কথা হৈছে ইয়াক সংৰক্ষিত কৰিব লাগে। আৰু প্ৰস্তাৱিত বুলি কোৱাৰ সময়ত আপুনি কোৱাৰ দৰে যে বহু দিনৰ পৰা ইয়াত কিন্তু খনন কাৰ্য চলি আছে আৰু ইতিমধ্যে শতকৰা ৭৫% খনন চলি গৈছে ইয়াত। গতিকে ইয়াৰ জৈৱ বৈচিত্ৰ্যলৈ জনস্বাস্থ্যৰ ওপৰত এটা প্ৰবল ভাবুকি কঢ়িয়াই আনিছে। অসমৰ সম্পদাধিক এই ধৰণে লুণ্ঠন কৰিব খোজা হৈছে। চৰকাৰে লুণ্ঠনকাৰীসকলৰ পক্ষ গ্ৰহণ কৰি ৰাইজৰ বিৰুদ্ধে গৈছে। ৰাজ্যসভাৰ সাংসদজনক সংগ দি সাংবাদিক মঞ্জিত মহন্ত, কমল মেধি, মীৰা বৰঠাকুৰ সহ এটা সজাতি দলে দিহিং পাটকাইৰ সুৰক্ষাৰ দাবীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ নেতৃত্বত যোৱা এটা সজাতি দলে চালেকিত উপস্থিত হৈ হাতে হাতে বেনাৰ লৈ সাব্যস্ত কৰে প্ৰতিবাদ। শেহতীয়াকৈ যিটো কেন্দ্ৰীয় চৰকাৰৰ যিটো সিদ্ধান্ত যে দিহিং পাটকাইত ধৰক চালেকিত যিটো অপেন মাইনিঙৰ যিটো সিদ্ধান্ত, তাৰ সমান্তৰালভাৱে কিন্তু এইটো অঞ্চলৰ পৰা বৃহৎ হাৰত অবৈধ কয়লাৰ এটা ব্যৱসায় চলি থাকে আৰু বিশেষভাৱে কোল ইণ্ডিয়াৰ নামত এই যিটো অবৈধ ব্যৱসায় চলি আছে এই ব্যৱসায়টো বন্ধ হ'ব লাগে। স্পষ্টভাৱে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। দিহিং পাটকাই অভয়াৰণ্য সংৰক্ষণৰ দাবীত ৰাজ্যৰ দল সংগঠনসমূহৰ লগতে সামাজিক মাধ্যমত গণ আন্দোলন গঢ়ি তোলাৰ সময়তেই শিৱসাগৰ জিলাৰ জয়সাগৰৰ এজন যুৱকৰ অভিনৱ প্ৰতিবাদ। শিৱসাগৰৰ পৰা প্ৰায় 150 কিলোমিটাৰ পথ চাইকেলেৰে অতিক্ৰম কৰি দিহিং পাটকাইত উপস্থিত হৈ অভয়াৰণ্যখন সংৰক্ষণৰ দাবীত অভয়াৰণ্যখনৰ মূল ফলকৰ সন্মুখত বৃক্ষ ৰোপণ কৰাৰ লগতে মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে নৱজ্যোতি শইকীয়া নামৰ যুৱকজনে। দিহিং পাটকাইখন হৈছে পূবৰ এমাজন স্বৰূপ। প্ৰায় 38.7% অক্সিজেন পাওঁ। এইবোৰ হৈছে এটা এটা ভেকু ভাওনা। আৰু যিহেতু এইটো নহয় 2003ৰ পৰা সম্পূৰ্ণ অবৈধ খনন চলি আছে আৰু এই অবৈধ খনন অতি শীঘ্ৰে মানে বন্ধ কৰিব লাগে আৰু এই যি অনুমতি প্ৰদান কৰিছে এই অনুমতি সোনকালে বাতিল কৰিব লাগে। দিহিং পাটকাইৰ সুৰক্ষাৰ দাবীত বকলীয়া ঘাটত আমচুৰ মানৱ শৃংখল। কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ মাজতে ঐতিহ্য ক্ষেত্ৰ দিহিং পাটকাইত
কয়লা খননৰ নিৰ্দেশনা জাৰি কৰি পুনৰ অসমখনক প্ৰতিবাদমুখৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ আনি মানৱ শৃংখলেৰে সাব্যস্ত কৰে প্ৰতিবাদ। আশুৰ দাবী চৰকাৰৰ সিদ্ধান্ত শীঘ্ৰেই বাতিল নকৰিলে গঢ়ি তুলিব তীব্ৰ আন্দোলন। কেন্দ্ৰীয় চৰকাৰক জনাওঁ যে যি দিহিং পাটকাইত কয়লা খনন কৰিবলৈ আগবাঢ়িছে এই কয়লা খনন কৰিবলৈ দিয়া নহ'ব আৰু কোনোদিনে গ্ৰহণযোগ্য নহয়। এই কয়লা খনন কোনোদিনে কৰিবলৈ দিয়া নহ'ব। অসমৰ জনসাধাৰণক সম্পূৰ্ণ আভুৱা ভৰি পেলাই এই কাৰ্যসূচী গ্ৰহণ কৰিছে তেওঁলোকে। যি লকডাউনৰ সুবিধা উঠাব বিচাৰিছে তেওঁলোকে, ইয়াৰ বিৰুদ্ধে অসমৰ জনসাধাৰণ কেতিয়াও মাত নমতাকৈ বহি নাথাকে, নিশ্চয়কৈ মাত মাতিব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ স্বাগতম জনাইছো। সনাতন ডেকা হত্যাকাণ্ডৰ মূল অভিযুক্তসহ হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজনকৈ লোকক, কিন্তু এতিয়া পলাতক অৱস্থাত আছে আন 3 অভিযুক্ত। সাধাৰণ কথাতে 5 নৰপিশাচে মৰিয়াই অতি নিৰ্মমভাৱে হত্যা কৰিছিল পাচলি বেপাৰী সনাতন ডেকাক, আৰু ইপিনে 5 হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীত স্থানীয় ৰাইজ তথা দল সংগঠনৰ প্ৰতিবাদ। অভিশপ্ত 22 মেৰ এটা নৃশংস হত্যাকাণ্ড। ঘটনাস্থান হৈছে হাজোৰ মনাকুচি। এই হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এজন খাটি খোৱা নিৰীহ লোকক 5টা নৰপিশাচে মৰিয়াই হত্যা কৰাৰ ঘটনাক কেন্দ্ৰ কৰি উত্তাল হ'ল হাজো। আজি ৰঙিয়াৰ বজৰং দলে হাজো থানা ঘেৰাও কৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। সনাতন ডেকা নামৰ পাচলি ব্যৱসায়ীজনৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত সাব্যস্ত কৰিলে প্ৰতিবাদ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্যতম এটা কাৰণ আছিল আৰক্ষীৰ ভূমিকা। আপুনি প্ৰতিটো মুহূৰ্তত আপোনাৰ ভাষ্য সলনি কৰি আছে। আপোনাৰ ভাষ্যৰ ইতিমধ্যে আমি এখন এজহাৰ দিবলৈ আহিছিলোঁ। আপুনি তেতিয়া কৈছে ফজলুৰ হকে 1 চৰ মাৰিছে। আপুনি কেনেকৈ গম পালে ফজলুৰ হকে 1 চৰ মাৰিছে? তেতিয়াহ'লে সেই ঠাইত আপুনি উপস্থিত আছিল। হাজো থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ এটা মন্তব্যক কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰিল বজৰং দলৰ সদস্যসকল, আৰু সেই মন্তব্যটো আছিল যি মূল অভিযুক্ত, এই হত্যাকাণ্ডৰ মূল অভিযুক্তজনে মাত্ৰ এটা চৰ মৰা বুলিহে এক মন্তব্য কৰিছিল হাজো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। ফাইজুল হকৰ বিৰুদ্ধে এনে ভূমিকা গ্ৰহণ কৰাৰ পিছতে খৰ্গহস্ত হৈ পৰিল বজৰং দল আৰু সাব্যস্ত কৰিলে প্ৰতিবাদ। আৰু এই মন্তব্যক উঠাই ল'বলৈ হাজো থানাৰ সন্মুখত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বজৰং দলে। আৰু অৱশেষত বাধ্য হৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ সন্মুখত স্পষ্টীকৰণ দিবলৈ বাধ্য হ'ল আৰক্ষীয়ে যে উপৰ্যুপৰি মাৰপিট কৰাৰ বাবে, অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ বাবে সনাতন ডেকা নামৰ পাচলি ব্যৱসায়ীগৰাকীয়ে প্ৰাণ হেৰুৱাইছে। মই যিখিনি দিছিলোঁ তাত এটা কথা ওলাইছিলে যে সেই 1 চৰ মাৰাৰ হৈছিলে, কিন্তু বস্তুটো আধৰুৱা হৈ থাকিলে তেতিয়া গোটেইখিনি কথাখিনি। তো প্ৰথম যেতিয়া প্ৰথম হৈছিলে, প্ৰথম আহি এটেকটো কৰিছিলে ফজলকে কৰাৰ লগে লগে বাকীকেইজনেও কৰিছিলে, আৰু গোটেইকেইজনে তেওঁক দিছিলে। সেইটো বস্তু অলপতেও মই আৰু তাৰ পিছতে সাম কাটিল প্ৰতিবাদ। ইতিমধ্যে বজৰং দল তথা হাজোৰ স্থানীয় লোকসকলে এটাই দাবী উত্থাপন কৰিছে, দোষীয়ে উচিত শাস্তি পাবই লাগিব, দৃষ্টান্তমূলক শাস্তি পাবই লাগিব, নিৰীহ সনাতন ডেকাই ন্যায় লাভ কৰিবই লাগিব। এই দাবীত নাচুৰবান্দা প্ৰতিবাদকাৰীসকল। অনাগত দিনতো যদিহে সনাতন ডেকাই ন্যায় লাভ নকৰে তেতিয়াহ'লে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি যাব বুলি আজি কেমেৰাৰ সন্মুখত হুংকাৰ দিলে প্ৰতিবাদকাৰীসকলে। সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত সনাতন ডেকাৰ দৰে যেনে আৰু মৰিব লগা নহয়, নহ'লে ইয়াৰ পৰিণাম অতিকৈ ভয়ানক হ'ব। আমি বজৰং দল ৰঙিয়া জিলাৰ পৰা চৰকাৰক সকীয়াই দিছোঁ। হয়, এই নৃশংস হত্যাকাণ্ড জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ইতিমধ্যে 2 হত্যাকাৰীক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে যদিও বৰ্তমানেও 3 হত্যাকাৰী পলাতক। এতিয়া উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ৰাইজে। উচিত তথা নিৰপেক্ষ তদন্ত কৰি ফাষ্ট ট্ৰেক আদালতৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি ফাঁচীগাঁথত ওলমাওক, নতুবা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। এই দাবী এতিয়া উত্থাপন কৰিছে ভুক্তভোগী সনাতন ডেকাৰ পত্নী, পৰিয়াল তথা স্থানীয় ৰাইজে। মোৰ স্বামীক মেৰে হত্যা কৰা ফাঁচি দিব লাগে, ফাঁচি দিব লাগে। হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই আজি ঘটনাস্থলীত উপস্থিত হয়। ভুক্তভোগী সনাতন ডেকাৰ পৰিয়ালত উপস্থিত হয়, পত্নীৰ সৈতে তেওঁ বাৰ্তালাপ কৰে আৰু এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক তেওঁ শলাগ লয়, কিয়নো 48 ঘণ্টাৰ ভিতৰতে যিহেতু 2গৰাকী
মূল অভিযুক্তক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে অন্যান্য অভিযুক্তসকলকো অভিযান চলাই আছে জালত পেলাবলৈ সাজু আৰক্ষীয়ে গতিকে এই ক্ষেত্ৰত সুমন হৰিপ্ৰিয়া স্থানীয় বিধায়িকাগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে অতি শীঘ্ৰে উচিত তদন্ত কৰা হ'ব উচিত শাস্তি বিহা হ'ব দোষীক নিজে উদ্বিগ্ন হৈ পৰিছে বিধায়িকাগৰাকী এগৰাকী পাচলি বিক্ৰেতা কিয় হত্যা কৰা হ'ল পাচলি বিক্ৰী কৰাটো তেওঁৰ অপৰাধ নেকি এই মন্তব্য বিধায়িকা সুমন হৰিপ্ৰিয়াৰ মৰিয়ে মাৰিছে বুলি যাক কয় তাৰমানে যে অসমীয়া যুৱকে খেতি কৰিবলৈ নালাগে নেকি অসমীয়া যুৱকে ঘৰতে কৰা খেতি বেচিব যাব নালাগে নেকি বজাৰত গতিকে যিসকলে বজাৰ কণ্ট্ৰল কৰি আছিল তেওঁলোকৰ এই যুৱককেইজন এনেও বৰ উদণ্ড বুলি কয় ফাইজুল আৰু এজন অগপত এটাৰ ভাতৃ ফাইজুল হক হয় নহয় চাওক এনেও সেই নেতাজনৰ ওপৰত অৱশ্যে বহুত ৰাইজৰ অভিযোগো আছে বেলেগ বেলেগ ধৰণৰ সেইখিনি আজি নকওঁ কিন্তু এই দুজন যুৱকে সাধাৰণতে মাৰ্কেটখন অলপমান কণ্ট্ৰল কৰি আছিল বুলি আমি শুনা পাইছিলোঁ গতিকে অসমীয়া যুৱকে শাক পাচলি বেচিব যাব নোৱাৰে নেকি সনাতন ডেকাৰ পত্নীয়ে এই মুহূৰ্তত দাবী উত্থাপন কৰিছে যে ফাঁচী কাঠত ওলমোৱা হওক মূল অভিযুক্ত তথা মূল দোষীক আৰু 5 নৰপিশাচৰ বিৰুদ্ধে এতিয়া উত্তেজিত ৰাইজে ধাৰাবাহিক ৰূপত সাব্যস্ত কৰিছে প্ৰতিবাদ 22 মেৰ সংঘটিত হৈছিল সেই নৃশংস হত্যাকাণ্ড চাবুৱা নৃশংস হত্যাকাণ্ডৰে জড়িত 12জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ভূমি বিবাদক কেন্দ্ৰ কৰি শনিবাৰে চাবুৱা বাইপাছত সংঘটিত হৈছিল এই নৃশংস কাণ্ডটো 14-15 জনীয়া নৰপিশাচৰ দল এটাৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল পৰাগজ্যোতি নেওগ নামৰ এজন যুৱকে এটা নৃশংস হত্যাকাণ্ড আৰু 12জন হত্যাকাৰী আটাইকেইজনেই আৰক্ষীৰ জালত মন কৰক এইকেইটা হত্যাকাৰীলৈ শনিবাৰে নিশা চাবুৱাত সংঘটিত হৈছিল এটা চাঞ্চল্যকৰ হত্যাকাণ্ড ভূমি বিবাদৰ পৰিণতিতেই 14-15 জনীয়া এটা দলে হত্যা কৰিছিল পৰাগজ্যোতি নেওগ নামৰ এজন যুৱকক আৰু তাৰ পিছতেই আৰক্ষীয়ে এই হত্যাকাণ্ডৰ তদন্ত চলাই গ্ৰেপ্তাৰ কৰে এই হত্যাকাৰীকেইটা চাবুৱা কলাবাৰী গাঁৱৰ এই 12টা অভিযুক্ত ঘাতকৰ নাম ক্ৰমে গণেশ সোৰেন ৰাজীৱ সোৰেন কুলদীপ হেমব্ৰম মনোজ সোৰেন মহেশ মাৰাণ্ডী ৰাজু মাঝি ৰমেশ সোৰেন শংকৰ সোৰেন পৰেশ সোৰেন দীনেশ সোৰেন ৰমেন সোৰেন আৰু বিষ্ণু সোৰেন পৰিকল্পিত হত্যাকাণ্ড দেখাই লাগিছে কাৰণ ইয়াত আমাৰ বাইপাছৰ কাষত মানে এটি ব্যৱসায় বাণিজ্যৰ কাৰণে নিজে দোকানখন বনাই লৈছে আৰু যাৰ জ্ঞাতি মানুহ যোন জ্ঞাতি আছে মানে তাৰ মাতৃ কাষৰ মাধ্যমত আছে সিহঁতৰ মানে সিহঁতি দোকান বহাব নিদিয়াৰ ক্ষেত্ৰত এনেকুৱা কাজিয়া পেচালটো হৈছে আৰু মানে হেৰি কৰিছে সেইজন ল'ৰাজন কোনো কাজিয়া পেচাল কৰা ল'ৰা তেনেকুৱা ধৰণৰ ল'ৰা নহয় মানে আমি সৰুৰ পৰা লগ পাওঁ আমাৰ দাদা সম্বন্ধীয় হয় দাদাই হয় ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চিৰাঙত আৰক্ষীৰ বৰ্বৰতা পোহৰলৈ আহিছে আমটেকা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ সন্মুখতে আৰক্ষীয়ে কাণত ধৰা আঁঠু কঢ়ালে চিকিৎসক স্বাস্থ্যকৰ্মীক কেৱল ইমানেই নহয় চিকিৎসক স্বাস্থ্যকৰ্মীক নিৰ্মমভাৱে প্ৰহাৰ কৰিলে আৰক্ষীয়ে কিন্তু কিয় চিৰাঙত আৰক্ষীৰ জঘন্য কাণ্ড আমটেকা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখতে আৰক্ষীয়ে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ আমটেকা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত চিকিৎসক মাধুৰ্য কাকতি কাননিক নিতু দাস আৰু ফাৰ্মাচিষ্ট ৰাজু বৰুৱে ৰুমৰ চাবি বিচাৰি থকাৰ সময়তে আৰক্ষীৰ দলটো উপস্থিত হৈছিল মাস্ক নিপিন্ধা দেখি আৰক্ষীয়ে প্ৰথমৰ পৰাই ৰঞ্চতি মূৰ্তি ধৰি এফালৰ পৰা আক্ৰমণ চলায় এই চিকিৎসক স্বাস্থ্যকৰ্মীৰ দলটোৰ ওপৰত আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰচন্দ্ৰ দলে আৰু কয়লা ময়লা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ চৌধুৰীৰ নেতৃত্বত স্বাস্থ্য কেন্দ্ৰটোৰ সন্মুখত প্ৰায় 10-15 মিনিট শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীকেইজনে মাস্কখন খুলি মই চাবিটো বিচাৰি ওলাই গ'লোঁ মষ্ট প্ৰবেবলি মোৰ এইটো ভুল হৈছিলে আই এগ্ৰি কি সেইখিনি সময়ত মোৰ মাস্ক নাছিল গেটৰ বাহিৰত মই চাবিটো বিচাৰি দাদা আৰু মই এনেই অকণমান কথা পাতি চাবিটো বিচাৰি যেনেকৈ কেজুৱেলি যায় এইখিনি টাইমতে সেইটো ছাইডৰ পৰা কেইজনমান পুলিচ আহিলে পুলিচৰ গাড়ী তাৰ ভিতৰত কোন আছে কি মই নাজানো অহাৰ পিছত তেওঁলোকে আমাক অবাইজ ভাষা দি গালি দিলে এই মাস্ক পিন্ধা নাই কি পিন্ধা নাই মই ক'লোঁ মই ডক্টৰ ইয়াৰে ইনচাৰ্জ মই সোমাওঁ মোৰ ভুল হৈছে নুশুনিলে গাড়ীৰ ভিতৰৰ পৰা কোনোবা এজনে ক'লে মাৰ বুলি তেওঁলোকে ৰাইজৰ সন্মুখত মোক কাণত ধৰি আঁঠু কাঢ়াইছে এই দাদাজনক মোক আৰু নিতু দাক মই আঁঠুটো কাঢ়োতে অকণমান বেকা হৈ কাঢ়িছিলোঁ কাৰণে মোক ঢাকা মাৰিছে এই চিধা তাৰপিছত মোৰ দাদাজনৰ ছাতিটো দলিয়াই দিছে এনেকুৱা এটা আক্ৰমণ বুলিয়ে ক'ম মই বহুত দুখ পাইছোঁ বহুত লজ্জিত হৈছোঁ বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট
অসমত উপস্থিত হৈ নিউজ 18ক ধন্যবাদ জনালে গুজৰাটৰ এটা কোম্পানীত নিয়োজিত হৈ থকা অসমৰ যুৱকে 14 মেত নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰিত হৈছিল গহপুৰৰ 10জন যুৱকৰ লকডাউনৰ ফলত গুজৰাটত আবদ্ধ হৈ পৰাৰ বাতৰি নিউজ 18ত বাতৰি সম্প্ৰচাৰৰ পিছতে তৎপৰতাৰে তেওঁলোকক অসমলৈ অনাৰ ব্যৱস্থা কৰে অসম চৰকাৰে আমাৰ ফালৰ পৰা নিউজ 18ক ধন্যবাদ জনালো নিউজ 18 অসম নৰ্থ ইষ্টক ধন্যবাদ আমাৰ ফালৰ পৰা নিউজ 18ক ধন্যবাদ জনালো লকডাউনৰ সময়ত গুজৰাটত আবদ্ধ হৈ থকা অসমীয়া যুৱকৰ যোৱা 14 মেত নিউজ 18 অসম নৰ্থ ইষ্টত প্ৰকাশ পাইছিল গহপুৰৰ 10জন যুৱক লকডাউনৰ ফলত গুজৰাটত আবদ্ধ হৈ পৰাৰ বাতৰি নিউজ 18ত এই বাতৰি সম্প্ৰচাৰৰ পিছতেই ৰাজ্য চৰকাৰে তৎপৰতা গ্ৰহণ কৰি তেওঁলোকক ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু তাৰ পিছতেই দেওবাৰে গহপুৰত উপস্থিত হৈ এই যুৱকৰ দলটোৱে নিউজ 18ক জনালে ধন্যবাদ আমাৰ ফালৰ পৰা নিউজ 18ক ধন্যবাদ জনালো বাতৰি প্ৰকাশ কৰাৰ বাবে আমি আজি গুজৰাটৰ পৰা গহপুৰত উপস্থিত হ'ব পালোঁ ইয়াৰ উপৰিও আমি ইয়াত নিজৰ ঘৰৰ খাদ্য খাবলগীয়া হৈছে চৰকাৰে কিবা খাদ্য ব্যৱস্থা কৰে যে আমাক কোনো গেটৰ সুবিধা দিয়া নাই কোনো চিকিউৰিটি নাই আমি এতিয়া বাহিৰলৈ ওলালে সোমালে আমাক কোনোৱে ৰখাব পৰা নাই আমাক আমি ইয়াত 10জন আছোঁ 10জনৰ পিছতে কোনোবা এটা যদি ঘপকৈ ওলাই গ'লে চিকিউৰিটি হ'লেও আমাক ইয়াত দিব লাগে চিকিউৰিটি নাই সম্প্ৰতি গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ কোৱাৰেণ্টাইন শিবিৰত আছে এই যুৱককেইজন অৱশ্যে এই যুৱককেইজনে আনিলে কোৱাৰেণ্টাইন শিবিৰটোত চলি থকা বিভিন্ন বেমেজালিৰ অভিযোগ পানীৰ অৱস্থা আপোনাৰ চালে আপুনিও গৰু নাখাব এনেকুৱা পানী আমাক দিছে পানীত ফিল্টাৰ দিছে ফিল্টাৰ কোনো কাম নাই সেইটো ফিল্টাৰ ভাঙি পেলোৱাই ভাল গহপুৰৰ পৰা পলাশ ফুকন নিউজ 18 অসম নৰ্থ ইষ্ট আজিৰ পৰা আৰম্ভ হ'ল ঘৰুৱা বিমান সেৱা দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হ'ল প্ৰথমখন বিমান ইণ্ডিগো বিমানখন গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় প্ৰথমখন বিমান বৰঝাৰত উপস্থিত হোৱাৰ সময়তে বৰঝাৰত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিশেষ বাছযোগে গন্তব্যস্থানলৈ লৈ যোৱা হয় এই যাত্ৰীসকলক আনহাতে আজি গুৱাহাটীলৈ অহা 8খন বিমান বাতিলো কৰা হৈছে আহিবলগীয়া আছিল 8খনকৈ বিমান বাতিল কৰা হৈছে কলকাতাৰ পৰা অহা বিমান 27 মেলৈ বন্ধ থাকিব যিহেতু কলকাতা বিমান বন্দৰ আৰু লগতে বাতিল হৈছে বিজয়ৱাড়াৰ পৰা অহা বিমানো আমাৰ বিমান সেৱা আৰম্ভ হৈছে আজি আমি 600-700 পেছেঞ্জাৰ পাম কিন্তু কালিৰ পৰা পেছেঞ্জাৰৰ সংখ্যা 1000 বাঢ়ি যাব আমফান ধুমুহাৰ কাৰণে প্ৰায় 8000 লোক ভাৰতৰ বিভিন্ন জায়গাত ট্ৰেইনত ৰখি আছে যিসকল অসমলৈ আহি আছে গতিকে আজিৰ পৰা এসপ্তাহলৈকে অসমত আমি বহুত লোকৰ সমাগম আমি দেখা পাম তেওঁলোক আহিব আৰু তাৰ কাৰণে স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোৱাৰেণ্টাইনৰ পৰা টেষ্টিঙৰ পৰা আমি গোটেইখিনি নিজক প্ৰস্তুত কৰিছোঁ সকলো বিভাগে ইয়াত সমন্বয় ৰক্ষা কৰি কাম কৰি আছে ট্ৰান্সপৰ্ট পুলিচ আমাৰ বিমান প্ৰাধিকৰণ ৰেল বিভাগ চ' মই ভাবোঁ যে আমি হেণ্ডেল কৰিব পাৰিম মোটামুটি এই ফেজটো পাৰ হৈ যাব বিভিন্ন গুৱাহাটীৰ হোটেল সোণাপুৰৰ আমাৰ লক্ষ্মীবাই যিখন ষ্টেডিয়াম আছে কাহিকুছিত SID যিমান গুৱাহাটীত বিভিন্ন যিবিলাক প্ৰতিষ্ঠান আছে কিন্তু গুৱাহাটীত সকলো নাথাকে অসমৰ বিভিন্ন জিলাত সিঁচৰিত হৈ যাব গতিকে কামৰূপ গ্ৰাম্যৰ মানুহ কামৰূপ গ্ৰাম্যত যাব ধুবুৰী মানুহ ধুবুৰীত যাব কোকৰাঝাৰৰ মানুহ কোকৰাঝাৰত যাব গোলাঘাটৰ মানুহ গোলাঘাটত যাব আৰু তাতে জিলাবিলাকত থকাৰ ব্যৱস্থা কৰা হৈছে 32খন অহাৰ কথা আছিল 8খন আহিব প্ৰথম দিনা 8খন আহিব যদি অহাকালি মই ভাবোঁ 4খনকৈ বাঢ়ি যিহেতু 32ৰ সংখ্যা এটা কৈছে গৈ 3-4 দিনত আমি 32 পাই যাম কাৰণ বেংগলৰ পৰা ধুমুহাৰ কাৰণে ফ্লাইট উৰিব দিয়া নাই 28 তাৰিখে বেংগলৰ পৰা ফ্লাইটবিলাক উৰা আৰম্ভ হ'ব গতিকে এই 2-4 দিনতে 32ৰ সংখ্যাটো আমি পাই যাম We want that people should come and sector should be closed as early as possible because if you go on lingering then things will linger, we will have flood. So from Assam point of view we want that before 10th June let the people come whoever wants to come. Then we will have 14 days thereafter. So by 30th June we will be able to close this chapter because from July we have to prepare for flood.
So we do not want to impose any rationing. পুনৰ স্বাগতম জনাইছো। কৰোনাৰ সংহাৰৰ মাজতে চীন আৰু আমেৰিকাৰ শীতল যুদ্ধ বিশ্বজুৰি সংহাৰ চলোৱা কৰোনা ভাইৰাছ বিয়পি পৰাৰ অন্তৰালত চীনক দোষাৰোপ কৰি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। এইবাৰ কিন্তু চীনে উভতি ধৰিছে আমেৰিকাক। কৰোনাৰ সংহাৰৰ মাজতে চলিছে আন এখন শীতল যুদ্ধ। চীন আৰু আমেৰিকাৰ শীতল যুদ্ধ। বিশ্বজুৰি সংহাৰ চলোৱা ভাইৰাছবিধ বিয়পি পৰাৰ অন্তৰালত স্পষ্টকৈ চীনক দোষাৰোপ কৰি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। এইবাৰ আমেৰিকাক উভতি ধৰিছে চীনে। আমেৰিকাক লক্ষ্য কৰি চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইয়ে ক'লে বিশ্বজুৰি কৰোনা ভাইৰাছৰ সংহাৰৰ সমান্তৰালভাৱে শিপাইছে আন এক ৰাজনৈতিক ভাইৰাছ। এই ৰাজনৈতিক ভাইৰাছে সুবিধা গ্ৰহণ কৰিছে চীনক আক্ৰমণ কৰাৰ, চীনক কলংকিত কৰাৰ। একে সময়তে চীনত উত্তাল হৈ আছে হংকং। প্ৰতিবাদী হংকংবাসীক কঠোৰ হাতেৰে দমন কৰিছে চীনা প্ৰশাসনে। এখন নতুন সুৰক্ষা আইনক লৈ প্ৰতিবাদ মুখৰ হৈ পৰিছে স্বায়ত্ত শাসনৰ দাবী জনাই অহা হংকংবাসী। প্ৰতিবাদী হংকংবাসীক চীনা প্ৰশাসনে কঠোৰ হাতেৰে দমন কৰি প্ৰত্যাহ্বান জনাইছে আমেৰিকাক। বিশ্ব বাণিজ্য, মানৱ অধিকাৰক লৈ অহিনকুল চীন আমেৰিকাৰ সম্পৰ্কলৈ অধিক জটিলতা আনিছে কোভিড-19ৰ সমান্তৰালভাৱে চলা এইখন শীতল যুদ্ধই। আনহাতে আমেৰিকাৰ পিছত এতিয়া ব্ৰাজিলত চলিছে কৰোনাৰ সংহাৰ। 3,65,000ৰো অধিক কোভিড-19 পজিটিভেৰে আক্ৰান্তৰ সংখ্যাৰে বৰ্তমান বিশ্বৰ দ্বিতীয় স্থানত আছে ব্ৰাজিল। 24 ঘণ্টাত 1,500ৰো অধিক আক্ৰান্ত হৈছে দেশখনত। বৰ্তমানলৈ ব্ৰাজিলত মৃত্যু হৈছে 22,500ৰো অধিক লোকৰ। এনে অৱস্থাত ব্ৰাজিলৰ পৰা যিকোনো লোককে আমেৰিকা প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে হোৱাইট হাউছে। কিন্তু কৰোনাৰ সংহাৰৰ স্বত্তেও ব্ৰাজিলৰ জনগণে মানি ল'ব বিচৰা নাই ভ্ৰমণ নিষেধাজ্ঞা। তাৰেই যেন প্ৰতিফলন ঘটিল ব্ৰাজিলিয়াত। শ শ লোক ওলাই আহিছে ব্ৰাজিলিয়াৰ ৰাজপথলৈ। সাব্যস্ত কৰিছে প্ৰতিবাদ। ৰাষ্ট্ৰপতি বলছনাৰৰ সমৰ্থনৰ লগতে ভ্ৰমণত জাৰি কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোকে। লক্ষণীয়ভাৱে দেশখনত কৰোনাই সংহাৰ চলোৱা স্বত্তেও দিয়া হোৱা নাই লকডাউন। চহৰ বিশেষে মেয়ৰসকলেহে জাৰি কৰিছে ভ্ৰমণত নিষেধাজ্ঞা। আৰু এই নিষেধাজ্ঞাকো মানি ল'ব বিচৰা নাই একাংশ ব্ৰাজিলবাসীয়ে। সাব্যস্ত কৰিছে প্ৰতিবাদ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গহপুৰৰ এগৰাকী ছাত্ৰীৰ প্ৰশংসনীয় এটা পদক্ষেপ। তলাবন্ধত আৰ্থিকভাৱে দুৰ্বল 7গৰাকী কণ শিক্ষাৰ্থীক বিনামূলীয়াকৈ পাঠদান কৰিলে বৰষা কাকতি নামৰ ছাত্ৰীগৰাকীয়ে। গহপুৰৰ এগৰাকী যুৱতীৰ মহানুভৱতা। লকডাউনৰ বাবে অবাবতে সময় নষ্ট কৰা 7গৰাকী কণ শিক্ষাৰ্থীক দিছে পাঠদান। শৈক্ষিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি এটি ভিতৰুৱা অঞ্চলৰ গাঁৱত বৰষা কাকতি নামৰ যুৱতীগৰাকীয়ে 7গৰাকী শিক্ষাৰ্থীক দিছে বিনামূলীয়া শিক্ষাদান। পূৰ্বজ্যোতি কৃষি পাম নিগম গাঁৱত মুখত মাস্ক, সামাজিক দূৰত্ব বৰ্তাই ৰাখি উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীগৰাকীয়ে দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ৰ পৰাই আৰ্থিকভাৱে দুৰ্বল প্ৰাথমিক বিদ্যালয়ৰ 7গৰাকী শিক্ষাৰ্থীক কেতিয়াবা গছৰ তলত, কেতিয়াবা বাৰান্দাত, কেতিয়াবা চোতালত শিক্ষাদান কৰি আহিছে। দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ পৰা প্ৰায় এমাহে হ'ব হ'ল আৰু দেউতাই কৈছিলে এনেকৈ পঢ়াবলৈ, সেইবাবে মই এই প্ৰচেষ্টা হাতত লৈছোঁ। আৰু যিহেতু এওঁলোক আৰ্থিকভাৱে দুৰ্বল, গতিকে বিনামূলীয়াকৈ তেওঁলোকক পঢ়োৱাৰ ব্যৱস্থাটো কৰিলোঁ। গণিত, ইংৰাজী আৰু বাকী তেওঁলোকে নোৱাৰাবোৰ মই চাই দিওঁ। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট।
লকডাউনৰ মাজতে এখন বিয়াক লৈ কৌতূহলৰ সৃষ্টি হ'ল অসম বংগ সীমান্তৰ ছাগলীয়াত দুই ৰাজ্যৰ প্ৰশাসনৰ সহযোগিতাত অসমৰ কইনাৰে বিয়াত বহিল জলপাইগুৰিৰ দৰা সুকলমে বিয়া হ'ল যদিও জলপাইগুৰি প্ৰশাসনে 14 দিনৰ কোৱাৰেণ্টাইন কৰিলে দৰা কইনাৰ লগতে বৰযাত্ৰীকো পশ্চিমবংগৰ দৰা অসমৰ কইনা সীমান্তত বিয়া পৃথিৱী অসুস্থ হৈ থকা এই দুখ সময়ত বিয়া পাতিবলৈ আহি আহুকালত পৰিল দুই পাৰৰ দৰা আৰু কইনা 6 মাহ আগতেই জলপাইগুৰিৰ যুৱকৰ সৈতে ঠিক হৈ আছিল ধুবুৰীৰ এইগৰাকী যুৱতীৰ বিবাহৰ দিন যথাসময়ত কইনা ঘৰলৈ অহা বৰযাত্ৰীৰ বাবে বাধা হ'ল ছাগলীয়া সীমান্ত বিয়াৰ কথা গম পোৱা মাত্ৰকে হস্তক্ষেপ কৰিলে ধুবুৰী প্ৰশাসনে জলপাইগুৰি প্ৰশাসনৰ সৈতে চলিল যোগাযোগ আলোচনাৰ পাছত দিলে দুয়োখন ৰাজ্যৰ জিলা প্ৰশাসনে বিয়াৰ অনুমতি কিন্তু ঘৰত নহয় ধুবুৰীৰ পৰা কইনাঘৰীয়াকো মতাই আনি ছাগলীয়া সীমান্তত এই মুকলি স্থান চেনিটাইজ কৰি সাজু কৰিলে বিবাহ বাহৰ সীমান্ততে জ্বলিল হোমৰ জুই দুকাষে বহিল দৰা কইনা দূৰে দূৰে দুই এজন অভ্যাগত আৰম্ভ হ'ল পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ সীমান্তত আয়োজিত এই বিয়া চাবলৈ ঢপলিয়াই আহিল বিধায়ক অশ্বিনী ৰায় চৰকাৰ ধুবুৰী প্ৰশাসনৰ লোকসকলৰ সৈতে আলোচনা কৰি সুকলমে আগবঢ়াই নিলে বিয়াখন আমি জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনে একলগে কিছু কথা বতৰা পাতি ঐক্যমতত উপনীত হওঁ লগতে এই ক্ষেত্ৰত আমাক সহযোগ আগবঢ়াই যি কইনা ঘৰৰ আৰু দৰা ঘৰৰ লোকসকল আছিল তেখেতসকলে আৰু সকলোৰে সন্মিলিত প্ৰচেষ্টাত আজি দুইখন ৰাজ্যৰ সীমান্তত অসম আৰু পশ্চিমবংগৰ সীমান্তত আমি কইনাক ধুবুৰী টাউনৰ পৰা আনি এই সীমান্ত পোৱাইছোঁ আমাৰ জিলা প্ৰশাসনে যি ধৰণৰ ব্যৱস্থা কৰিছে গোটেই ব্যৱস্থা আমি অত্যন্ত সুখী কাৰণ সামাজিক দূৰত্ব বজাই ৰাখি সম্পূৰ্ণ সামাজিক পথাৰে যে আমাৰ প্ৰশাসনে যে ব্যৱস্থা কৰিছে গোটেই বিয়াখন বিয়াৰ নীতি নিয়ম সামৰি কইনাৰ সৈতে পশ্চিমবংগৰ জলপাইগুৰিৰ ঘৰলৈ উভতি যোৱা দৰাৰ বাটতে পালে আন এক বাধা জলপাইগুৰি জিলা প্ৰশাসনে কোৱাৰেণ্টাইন কৰিলে দৰা কইনাক সাৰি নগল বৰযাত্ৰীও 14 দিনৰ পাছতহে দৰা কইনাৰ লগতে ঘৰলৈ যাব পাৰিব বৰযাত্ৰী গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী নিউজ 18 অসম নৰ্থ ইষ্ট শংকিত হৈ পৰিছে কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহৃত হোটেল লজৰ কৰ্মচাৰীসকল হোটেল লজৰ কৰ্মচাৰী সুৰক্ষাৰ প্ৰতি প্ৰশাসনে পিঠি দিয়াৰ অভিযোগ অল আছাম হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যনৰ কৰ্মচাৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত হোটেল কৰ্মচাৰীৰ সংখ্যা সৰব হৈ পৰা দেখা গৈছে শেহতীয়াকৈ এই ক্ষেত্ৰত আমাৰ হোটেলখিনি ইমান গুৰুত্ব দিয়া নাই যিমানখিনি দিব লাগিছিলে এতিয়া ষ্টাফখিনি অলপ ভয় খাই আছে সাপোজ বহুত তেনেকুৱা খবৰ আহিছে যিখিনি হোটেলত কোৱাৰেণ্টাইন কৰিছে সেই হোটেলখিনি যিখিনি পেচেণ্ট বা গেষ্ট পঠাইছে তো তেওঁলোকে যেতিয়া তাত আছে 2 দিন বা 3 দিনৰ পিছত ৰিপৰ্টটো আহে অহাৰ পিছত সেই হোটেলখনৰ সময়মতে ধৰক যিটো আপোনাৰ চেনিটাইজাৰ ব্যৱস্থা বা যিখিনি ৰুমটোক ক্লিন কৰা বা ষ্টাফখিনিক গাইডলাইন দিয়া এইখিনি ব্যৱস্থা সম্পূৰ্ণ মানে সঠিকভাৱে হোৱা নাই আৰু ষ্টাফখিনিও এটা ভয় খাই আছে ষ্টাফখিনিক যাতে সুৰক্ষাৰ ক্ষেত্ৰত অলপ তেওঁলোকক যাতে গাইড কৰে এছটিচি বাছ চালকৰ লগতে পৰিচালকলৈ পৰিবহণ বিভাগৰ কঠোৰ নিৰ্দেশ বহিৰাজ্যৰ পৰা অহা লোকক অনা নিয়া কৰাৰ সময়ত বাছ চালকে পৰিধান কৰিব লাগিব পিপিই কিট লগতে যাত্ৰীৰ সংস্পৰ্শলৈ আহিব নোৱাৰাকৈ প্লাষ্টিক কাভাৰেৰে ড্ৰাইভাৰ কেবিন সুৰক্ষিত কৰাৰো নিৰ্দেশ বিভাগৰ এতিয়াৰে পৰা এছটিচিৰ চালক পৰিচালকলৈ অধ্যক্ষৰ কঠোৰ নিৰ্দেশ যদি বহিৰাজ্যৰ পৰা অহা লোকক অনা নিয়া কৰে তেন্তে বাধ্যতামূলকভাৱে পৰিধান কৰিব লাগিব পিপিই কিট কেৱল গুৱাহাটীতে নহয় অন্য জিলাৰ কৰ্মচাৰীসকলেও গ্ৰহণ কৰিব লাগিব একেই পথ সোমবাৰে এই ঘোষণা এছটিচিৰ অধ্যক্ষ অশোক ভট্টৰায়ৰ এতিয়া আমি সকলো
বাছ যিকেইখন বাছ বহিৰাজ্যৰ পৰা অহা যাত্ৰীক যাতায়াত কৰাই আছে সেই প্ৰচেছত ইনভলভ হোৱা বাছৰ ড্ৰাইভাৰ হেণ্ডিমেনকে ধৰি সকলোকে আমি PPE কিট পিন্ধি নিজে সুৰক্ষিত হৈ ৰাইজৰ সেৱা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমি ইতিমধ্যে অসমত আমাৰ 10টা ডিভিজন আছে প্ৰত্যেক ডিভিজনলৈকে আমি PPE কিট আমি যোগান ধৰিছোঁ এতিয়া আমাৰ গুৱাহাটীৰ ভিতৰত আৰু গুৱাহাটীৰ বাহিৰত মিলাই প্ৰায় 450 বাছ চলি আছে তাৰ ওপৰঞ্চি ৰেল ষ্টেচনৰ পৰা বা আজিৰ পৰা বিমান সেৱা তাতো আমাৰ বাছ চলি আছে ASTCৰ অধ্যক্ষ অশোক ভট্টৰয়ে সোমবাৰে আনুষ্ঠানিকভাৱে মহানগৰীৰ বাছ কৰ্মচাৰীসকলৰ মাজত বিতৰণ কৰে PPE কিটসমূহ ASTC কৰ্তৃপক্ষই ৰাজ্যৰ 10টা ডিভিজনলৈ প্ৰেৰণ কৰিছে প্ৰয়োজনীয় PPE কিট যিসমূহ বাছে বহিৰাজ্যৰ পৰা অহা লোকক অনা নিয়া কৰিব সেইসমূহ চেনিটাইজ কৰাৰ ব্যৱস্থাও কৰিছে ASTCয়ে লগতে চালক পৰিচালকক যাত্ৰীসকলৰ সংস্পৰ্শলৈ আহিব নোৱাৰাকৈ ড্ৰাইভাৰ কেবিনক কৰা হৈছে প্ৰটেক্টিভ কেবিন য'ত চালক আৰু যাত্ৰীৰ মাজত থাকিব এখন প্লাষ্টিকৰ কাভাৰ লক্ষ্য